নমস্কাৰ বন্ধুসকল, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে মই ঢেকীয়াজুলি ঠেলামৰাৰ পৰা পাচলি ফল মূল নিবলৈ আহি থাকিলে প্ৰায়ে এজনী ছোৱালীয়ে মানে চাইকেল লৈ মানে তাই এইবিলাক মণিহৰি মাল বল চল খেলনা বস্তুৰ দোকান এখন লৈ আহি থাকে। মই তাকে আজি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম ছোৱালীজনীয়ে চাইকেল লৈ কেনেকৈ বেপাৰ কৰে। এয়া চাওকচোন, ছোৱালীজনী কেনেকৈ চাইকেল লৈ কেনেকৈ পেলাই আহি পেলাই বেপাৰ কৰে দেখিছে। এই ছোৱালীজনীয়ে মানে প্ৰত্যেক ৰাতিপুৱাই মই তাইক পাওঁ। মই সেইকাৰণে আজি তাইক দেখুৱাবলৈ যত্ন কৰিলোঁ। এইজনী ছোৱালী ক'ত যাবা? পিঠা খোৱা যাবা। এই বাইদেউজনী দেখিছে কেনেকৈ চাইকেল লৈ বাইদেৱে মানে দোকানদাৰী কৰি থাকে। আহক বাইদেউ, আহক এই চালো আহক বাইদেউক দেখুৱাবলৈ যত্ন কৰিলোঁ। বাইদেৱে চাইকেল লৈ ক'ৰ পৰা আহে বাইদেউক মই জনাব বিচাৰিম। এই বাইদেউজনীয়ে এই চাইকেলখনত এই বস্তুখিনি এনেকৈ মানে আঁৰি লৈ পেলাই বাইদেৱে পৰিশ্ৰম কৰি চলে। সেইকাৰণে মই বাইদেউজনীক বহুত দিন দেখিলোঁ না, সেইকাৰণে বাইদেউজনী আপোনালোকক চাইকেলখন দেখুৱাবলৈ যত্ন কৰিলোঁ। বাইদেউজনীয়ে চাইকেলখনত এনেকৈ বস্তু পূৰা কেৰিয়াত বান্ধি লয়, তাৰপিছত আগ চাইডেও বান্ধি বাইদেৱে একদম টুপি চুপি লগাই লৈ এনেকৈ ধুনীয়াকৈ দোকানদাৰী কৰি ফুৰে। বাইদেউ নমস্কাৰ। হেৰি আপুনি ক'ৰ পৰা আহে বাইদেউ? তেজপুৰ কোন জেগাত আপোনাৰ ঘৰ? নেপালীপট্টি ন? হেৰি আপোনাৰ নামটো জনাওকচোন বাৰু। আমার নাম নাসমিন। ঠিক আছে, আপুনি এনেকৈ পেলাই যে বস্তু বাহনিখিনি বান্ধি মই আপোনাক মোৰো বেপাৰ কৰোঁ হা। মানে আপোনাক মই টাউনত দেখোঁ, গাঁৱে ভূঞে আপোনাক চব জেগাতে দেখি থাকোঁ। আপুনি চাইকেলখন লগাই গান এটাও লগাই লয়, লৈ পেলাই আপুনি একদম স্পীডতো চলায় চাইকেলখন। মই আপোনাক গাড়ীৰ পৰা দেখিছোঁ আপুনি বহুতখিনি স্পীডত চাইকেলখন চলাই আহিছে আৰু কাটিঙো এনেকুৱা কৰিছে ন আপুনি, মানে তাকে ভাল লাগিল। হেৰি আপুনি এইবিলাক বস্তু ক'ত কিনে? এটা ওয়েস্ট বেঙ্গলের পৰা আহি থাকে, ওয়েস্ট বেঙ্গলের পৰা মানুহ এনে তেজপুৰত যায়, মানুহ কাছে হ'লচেল মাল উঠাই ন? তাৰপিছত আপুনি এইবিলাক মানে ক'ত বিক্ৰী কৰে? এটা বহুত গাঁৱত যায়, পিঠা খোৱা, চিলুং, লাওখোৱা, আমবাগানে চব। আপুনি এয়া চাইকেল লৈ কৰি থাকে ন? আপুনি এনে ক'ৰবাত বজাৰতো বহে নেকি? না বজাৰো বহে নাই ন? ঠিক আছে বাৰু। আপোনাৰ এই টিং চিংবিলাকৰ দাম কওকচোন। টিং আপোনাৰ 50 টকীয়া, 20 টকীয়া, 20 টকীয়া বেছি, 50 টকীয়া, 100 টকা, বেলেগ দাম। আৰু এই মগবিলাকৰ দাম কেনেকৈ কৈছে? মগ কেনে আপোনাৰ 20 টকা হয়। 20 টকা হয় ন? দিয়কচোন তেনে বাৰু মগ এটাই দিয়ক, আপোনাৰ হাতত ৰাতিপুৱা বহনি কৰোঁ। আৰু এখন চাকনিও দি দিয়ক, চাহ চকা চাকনি এখনো দিয়ক। বাইদেউৰ হাতত মানে এইকেইটা বস্তু ল'লোঁ। আৰু বাইদেৱে এতিয়া মানে তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ। বাইদেৱে এনেকৈ চাইকেল লৈ তাকে বাইদেউ আহি থাকে। এতিয়া আপুনি কয় পিঠা খোৱালৈকে যাবগৈ ন? পিঠা খোৱালৈকে যাবগৈ। বাইদেৱে এয়া গান লগাই লৈ পেলাই মানে এনেকৈ বাইদেৱে বজাৰ কৰে। সেইকাৰণে বাইদেউক মই দেখিলোঁ আৰু ৰাতিপুৱা বাইদেউৰ পৰা বস্তুটো ল'লোঁ। আৰু বাইদেউ গানটো লগাই দিয়কচোন। হ'ব, গানটো আপুনি লগাই দিয়ক। তাকে বাইদেউক দেখুৱাবলৈ যত্ন কৰিলোঁ। এয়া দেখুৱাবলৈ যত্ন কৰে। এয়া বাইদেউৰ গানৰ ব্যৱস্থাও আছে। বাইদেউৰ চাইকেলত গানৰ ব্যৱস্থা কৰি বাইদেউৰ চাইকেলত এয়া ডেগো আছে। বাইদেৱে এনেকৈ গান লগাই বেপাৰ কৰি থাকে। এয়া বাইদেৱে এনেকৈ গান লগাই বেপাৰ কৰি থাকে, তাকে দেখুৱাবলৈ যত্ন কৰিলোঁ। বাইদেউ আপুনি এনেকৈ মানে চাইকেল লৈ বেপাৰটো কৰি আছে ন? সঁচাকৈ আমিও বেপাৰ দিওঁ, সেইকাৰণে আপোনাক আজি আমি দেখুৱাবলৈ এটা যত্ন কৰিলোঁ। ভাল লাগিল, সদায় কৰি থাকক এনেকৈ। সঁচাকৈ ধন্যবাদ, কৰি যাওক। নমস্কাৰ।